গ্ৰন্থ বিক্ৰীৰ ক্ষেত্ৰত অভিলেখ ৰচিলে শ্ৰীমন্ত শংকৰদেৱ সংঘই ৯৪ সংখ্যক অধিৱেশনত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থই লাভ কৰিলে ব্যাপক সমাদৰ প্ৰায় ২২ লাখ টকাৰ গ্ৰন্থ বিক্ৰী কৰিলে মূল সংঘৰ গ্ৰন্থ বিপণন সমিতিয়ে পূৰ্বৰ অধিৱেশনসমূহতকৈ এইবাৰ সৰ্বাধিক গ্ৰন্থ বিক্ৰী হোৱা বুলি দাবী বিক্ৰেতাৰ ২২-২৩ লাখৰ ভিতৰত এতিয়ালৈকে বিক্ৰী হৈছে আৰু আমি অনাথ ভাগৱত আনিছিলোঁ কীৰ্তন গুণমালা একত্ৰ সংকলত তাতে প্ৰসংগ প্ৰণালী বিবাহ পদ্ধতি অখোজ পদ্ধতি সংবিধান শংকৰদেৱ সংঘৰ অধিৱেশনৰ গ্ৰন্থমেলাত অংশগ্ৰহণ কৰা প্ৰতিখন বিপণীত ভিৰ দেখা গ'ল পাঠকৰ অন্যান্য গ্ৰন্থৰ লগতে বিশেষভাৱে পাঠকে ক্ৰয় কৰিলে আধ্যাত্মিক গ্ৰন্থ ১৫০০খন ভাগৱত ১২০০খন কীৰ্তন বিক্ৰী লগতে ৬০০ পৃষ্ঠাৰ বৃহৎ কলবেৰৰ ৬০০০খন স্মৃতি গ্ৰন্থ হয় বিক্ৰী মই মানুহ হ'ব খোজো বুলি এখন কিতাপ সিখন কিতাপ বেছি বিক্ৰী হৈছে কহে গুৰু শংকৰে এখন বিক্ৰী হৈছে গীতা হিন্দু আৰু তাৰ লগতে আমাৰ এই নিতুমণি শইকীয়াৰ বিজেপি কিয় ভোট নিব সেইখন কিতাপ যথেষ্ট সমাদৰ আছে এফালে ভক্তি ৰস আৰু আনফালে গ্ৰন্থৰ সুবাস ভকত বৈষ্ণৱক সেৱা শুশ্ৰূষাৰ মাজেৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক অধিৱেশনে দিনৰ ভাগত ১ লাখ নিশাৰ ভাগত ১ লাখ প্ৰতিটো দিনত প্ৰায় ২ লাখ ভক্তই গ্ৰহণ কৰিলে খাদ্য আৰম্ভণিৰ পৰা অন্তিম দিনটোলৈকে এনেদৰে ব্যস্ত হৈ থাকিল বিশাল ভোজনালয় আৰু ৰান্ধনীশাল নামৰ মাজে মাজে আয়তীসকলে সাজু কৰি দিলে পাচলি ২০০টা চৌকাত সিদ্ধ অন্ন প্ৰস্তুতৰ বাবে দিনে নিশাই ব্যস্ত হৈ থাকিল শ শ ভকত বৈষ্ণৱ এটা দিনত ব্যৱহাৰ হ'ল ৭ টন চাউল মিঠাতেল ৫০০ লিটাৰ নিমখ ১০০ কেজি হালধি ১০০ কেজি পাচলি প্ৰায় ৪ টন ধৰ্মধ্বজা উত্তোলনৰ দিনাখন সামগ্ৰীৰ ব্যৱহাৰৰ পৰিমাণ বাঢ়িল ১.৫ গুণ দেওবাৰৰ দিনটোতেই প্ৰায় ৭ লাখ ভক্তই গ্ৰহণ কৰিলে অন্ন ৮ তাৰিখৰ দিনা যিদিনা আমাৰ হাইষ্ট পিক আৱাৰ বুলি কয় সভাখনৰ অধিৱেশনখনৰ সেইদিনা আমাক চাউল লাগে ১০ টন দাইল লাগে ১ টন মিঠাতেল লাগে ১ টন নিমখ লাগে ২০০ কেজি হালধি লাগে ২০০ কেজি তেনেকৈ আমাৰ সিদ্ধান্ত গ্ৰহণ কৰে যোৱাকালি দিনটোত মানে তৃতীয় দিৱসত প্ৰায় ৩.৫ লাখ মানুহে সিদ্ধান্ত লৈছে ৰাতি ১২:৩০লৈকে আমাৰ অন্ন চলিছে ৩.৫ লাখ মানুহে কালি খাইছে দিনে ৰাতি দিয়ে ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম